মহাধর্ম ধর্মরত আছে সংসারত নাম সুমরণে হবে উপজয়গত উঠে নিপতির The person you are speaking with has put your call on hold. Please stay on. সেই মতে হিজে পুণ্য নাম ললে মাত্র কৃষ্ণ কৃষ্ণ শ্রীমন্ত শঙ্কর হরি ভকতর জানা যেন কল্পতরু শান্ত বিনাই নাই 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 আমার পরম গুরু রাম শান্ত বিনাই নাই 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 আমার পরম গুরু কৃষ্ণ কৃষ্ণ পরম ভক্তি ভাজন। এই ভকতি প্ৰসাদ অনুষ্ঠান ভাগৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি সমূহ কৰ্মকৰ্তাৰ লগতে আজি সংযোগে সংযোজিত হোৱা সকলো ভক্তপ্ৰাণ বাপ বান্ধৱ আইমাতৃ আমি শ্ৰী চৰণত ভক্তি ভৰা সেৱা নিবেদন কৰিছো। ইতিমধ্যে আপোনাৰ খবৰ আজ্ঞা শিৰত লৈ আমি এই ভক্তি প্ৰসাদ অনুষ্ঠান ভাগৰ যি ভক্তি প্ৰদীপ মহাপুৰুষ গুৰুজনাৰ সৃষ্টি যি ভক্তি প্ৰদীপ শাস্ত্ৰ ভাগৰ কিছু কথা আমাৰ জ্ঞান অনুসৰে আমি ব্যাখ্যা আকাৰে দাঙি ধৰিবলৈ কৰিবলৈ আমি চেষ্টা কৰিম। ইতিমধ্যে আমাৰ জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ আমাৰ মহেশ মহন্ত প্ৰভুজনাকে প্ৰমুখ্য কৰি গুণী জ্ঞানী ভকত বৈষ্ণৱসকলে এই শাস্ত্ৰ ভাগ ইতিমধ্যে ব্যাখ্যা আকাৰে দাঙি ধৰিছে। আমি ইয়াৰ আগ ধৰিবলৈ নাযাওঁ। আমি পদবন্ধে দুই এটা কথা ক'বলৈ চেষ্টা কৰিম। আপোনাক ভকত বান্ধৱে আমাৰ জ্ঞান অনুসৰি কোৱা কথাখিনি আদৰে ল'ব বুলি আমি অনুভৱ কৰিছো। লগতে আমি আগতেও কৈছো, বৰ্তমানো কওঁ, আমি বিশেষ ব্যাখ্যাকাৰক নহয়। আমি ভকতৰ সংগ ভাল পাওঁ, কৃষ্ণ কথা শ্ৰৱণ কৰি কীৰ্তন কৰি ভাল পাওঁ, আৰু সেইকাৰণে আমি য'ত কৃষ্ণ কথা হয়, য'ত ভগৱন্তৰ একান্ত ভকত থাকে, আমি তাত গৈ বা সেই স্থানত থাকি আমি বৰ পৰম আনন্দ লাভ কৰোঁ। সেইকাৰণে শাস্ত্ৰত কৈছে, ও জড়িত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ কীট পতংগ তথা কৰয় পবিত্ৰ নকৰে প্ৰাণিত হিংসা নাহিয়ে কুস্পৃহা আমাক অৰ্পণ কৰে আপোনাৰ দেহা। গতিকে আপোনাৰ খবৰ নিচিনা ভগৱন্তৰ একান্ত ভকত খবৰ আমি আজি যি আপোনাৰ খবৰ লগত যি আলাপন কৰিবলৈ পাইছো আমাৰ পৰম ভাগ্য বুলি ভাবিছো। বাৰু যিয়েই নহওক, এতিয়া নামৰ মহিমা, ভক্তি প্ৰদীপৰ যি নামৰ মহিমা বা নামৰ মহত্বৰ কথা কৈছে। ইতিমধ্যে যোৱাকালি 162 নম্বৰ অধ্যায় মানে পদলৈকে গৈছিলে। আজি 63 নম্বৰৰ পৰা আছে। আমাৰ অতি শ্ৰদ্ধাৰ সুদূ দিল্লীৰ পৰা আমাৰ আইগৰাকীয়ে সুন্দৰকে পাঠ কৰিছে। ইয়াত আইগৰাকীয়ে প্ৰথম পদত ধুনীয়াকে পাঠ কৰি গৈছে, মহা ধৰ্ম কৰ্ম যত আছে সংসাৰত নাম সুমৰণে হবে উপজে লগত। যে আমি অতি সুন্দৰকে বুজাই দিছে কথাখিনি, ব্যাখ্যাৰ প্ৰয়োজন নাই যদিও আমাক আপোনাক সবে দায়িত্বভাৰ দিয়াৰ কাৰণে আমি মাত্ৰ দায়িত্বভাৰ পালন কৰিবলৈহে চেষ্টা কৰিছো। যে এই সংসাৰত যিমান ধৰ্ম আছে, যিমান কৰ্ম আছে, সকলোবিলাক ভগৱন্তৰ নাম স্মৰণ কৰিলেই সকলো পোৱা যায়। উদাহৰণ এটা দিছে, উঠে নিপতিৰ সংগে যেন মন্ত্ৰী পাত্ৰ
সেই মতে সিজে পুণ্য নাম লৈলে মাত্ৰ। যেনেকে ৰজা আদেশ সকলোৱে পালন কৰে, ৰজাই যি কয় সকলোৱে শুনে, ৰজাই উঠিলে সকলো উঠে, ৰজা বহিলে সকলো বহে, তদ্ৰূপ যিমান ধৰ্ম কৰ্ম যিমান বিলাক আছে, কৰ্ম কাণ্ড জ্ঞান মাৰ্গ যিমান বিলাক আছে, সকলোবিলাক ভগৱন্তৰ নাম লোৱাৰ লগে লগে সকলোবিলাক তাতে পোৱা যায় বুলি কৈছে। সেইকাৰণে ভাগৱতত আমাক কৈছে যে যৎফলং নাস্তি তমসা ন যোগেনা সমাধিনা তৎফলং লভ্যতে সন্মুখ কলো কেশৱ কীৰ্তনা। যে তপস্যা যোগ সমাধিৰ দ্বাৰা যি ফল লাভ কৰিব নোৱাৰি, সেই সকলো ফল কলি যুগত কেৱল কৃষ্ণ কীৰ্তনৰ দ্বাৰা বা হৰি কীৰ্তনৰ দ্বাৰাই লাভ কৰিব পাৰি। গতিকে সেইকাৰণে আমি কি কৰিব লাগিব, আমি আশ্ৰয়টো ক'ত ল'ব লাগিব? নামত। আমাক শাস্ত্ৰই আজি সিদ্ধান্ত দিলে যে মহাধৰ্ম কৰ্ম যত আছে সংসাৰত যিমান বিলাক আছে, নাম স্মৰণ কৰাৰ লগে লগে সকলোবিলাক পোৱা যায়। বেলেগে আকৌ আমি সেইবিলাকক আশ্ৰয় লোৱাৰ প্ৰয়োজন নাই। কিন্তু আমি নাম লওঁতে সদায় আমি সাৱধান হ'ব লাগিব। তেনেকে যে মহাপুৰুষ গুৰুজনে নাম লওঁতে আমাক সাৱধান হ'বলৈ কৈছে। আমি নাম ল'লেই নহ'ব, কিন্তু সাৱধান হ'ব লাগিব। কিহৰ কাৰণে? অ হৰিৰ নামৰ শুনিও মহিমা সাৱধান কৰি চিত্ৰ, অজামিল নামে আছিল বামন বেচাত গৈলা পতিত। আমি যদি সাৱধান নহওঁ নাম লওঁতে, তেতিয়াহ'লে কিন্তু হিতে বিপৰীত হ'ব পাৰে। সেইকাৰণে ভগৱন্তৰ নামে আমাক উদ্ধাৰ কৰিব। হয়, নাম ল'লে আমি সকলোখিনিক এই কলিযুগত পাম, আৰু বেলেগ আমি একো আশ্ৰয় ল'ব নালাগে। কিন্তু নাম লওঁতেও কিন্তু আমাক গুৰুজনে কৈছে সাৱধান। সাৱধান নহ'লে কি হ'ব পাৰে? আমাৰ হিতে বিপৰীত হ'ব পাৰে। গতিকে সেইকাৰণে আমি নাম ল'লেই নহ'ব, আমি সাৱধান হ'ব লাগিব। আমি নাম কেনেকে লৈছো? মাটিৰ পাত্ৰটোত পানী ভৰালে নহ'ব। যদি পাত্ৰটো যদি কেঁচা হয়, যদি পাত্ৰটো যদি ফুটা হয়, তেতিয়াহ'লে তাত পানী ভৰাই কিবা লাভ হ'ব জানো? সেইকাৰণে নাম লোৱাৰ আগত আমি ভগৱন্তক আশ্ৰয় লৈ ল'ব লাগিব, মানে শৰণ ল'ব লাগিব। ভকতিৰ বীজ শৰণেহে নিজ প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰিলে এৱা ঘট যেন জল। গতিকে আমি এই কথাখিনি গুৰুত্ব দিব লাগিব। আমি নাম ল'ব লাগিব। কাৰ নাম? যে ভগৱন্ত পুৰুষৰ নাম। কাৰণ কলি যুগত নামেই শ্ৰেষ্ঠ। শাস্ত্ৰত কৈছে তৃতীয় বিষ্ণু ৰাজতে মঠে দাপৰ কৰি চাননম কলৌ কেশৱ কীৰ্তনা। মহাপুৰুষে আমাক ভাঙনি কৰিছে। সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰ যুগতে পূজা, কলিত হৰিৰ কীৰ্তনৰ বিনাই আউৰ নাহিকে দুজা। দুজা মানে দ্বিতীয়। আমি ভগৱন্তৰ নামৰ বাহিৰে কলি যুগত আৰু দ্বিতীয়টো ধৰ্ম নাই বুলি মানে শাস্ত্ৰত সিদ্ধান্ত দিছে। গতিকে সেইকাৰণে আমি শাস্ত্ৰ আৰু গুৰুৰ উপদেশ লৈ আমি আশ্ৰয়টো ক'ত ল'ব লাগিব? নামত। ভগৱন্তক আমি তাই বাক্য মন অৰ্পণ কৰি আমি নামত আশ্ৰয় ল'ব লাগিব। নামেহে কি কৰিব? কলি যুগত কৰিব। আনে কলি যুগত কৰিব কিন্তু নোৱাৰে। সেইকাৰণে এই কথাখিনি আমি গুৰুত্ব দিব লাগিব। এতিয়া সেইকাৰণে এই উদাহৰণটো দিলে যে যিমান বিলাক আছে সকলো নাম লোৱাৰ লগে লগে সকলোবিলাক আমাৰ সিদ্ধি হৈ যায়। উদাহৰণ যেনেকে ৰজাৰ লগত বহুত থাকে, মন্ত্ৰী পৰা আদি কৰি সকলোবিলাক থাকে, কিন্তু ৰজা উঠ বুলি ক'লে উঠ, ব বুলি ক'লে ব। তদ্ৰূপ নাম লোৱাৰ লগে লগে বাকী সকলোবিলাক সিদ্ধি হৈ যায় বুলি আমাক আজি শাস্ত্ৰই সিদ্ধান্ত দিছে। ইয়াৰ পিছত আমি এগৰাকীক আকৌ পাঠলৈ যাবলৈ সেৱা কৰিছো। কৃষ্ণ 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 কৃষ্ণ। শুনি অৰ্জুন মনে মিলিল কৃষ্ণত কুশান্ত পুনৰূপী ধনঞ্জয় নামৰ লগতে দেৱে সিজয় পুণ্য তাৰ ফলে বঞ্চিবাক লাগিবে স্বৰ্গত। শ্ৰীৰাম নাহি কেশৰ কত সুখ অনেক বিখ্যাত
পুণ্য ক্ষীণ ভৈল পুন ৰূপী হুৱে পাত ৰাম বিনাশী ধৰ্ম কহনি আকুল হৃদয় জীৱ পৰিছেদ দেৱ কৃষ্ণ কৃপাময়। কৃষ্ণ কৃষ্ণ কৃষ্ণ। বৰ সুন্দৰ প্ৰশ্ন এটা ভগৱন্তক অৰ্জুনে কৰিছে। এই যে ভগৱন্তক অৰ্জুনে প্ৰশ্ন কৰিছে, ভগৱন্তই অৰ্জুনকে উত্তৰ দিছে, এই কথাখিনি আমি কেনেকে ল'ব লাগিব যে ভগৱন্ত হ'ল পৰমাত্মা, অৰ্জুন হ'ল জীৱাত্মাৰ প্ৰতীক। জীৱাত্মাই পৰমাত্মাক আবেদন জনাইছে যে হে প্ৰভু, তুমি সকলো, তুমি বিনে মোৰ আন কোনো নাই। মানে আমি ভাবিব লাগিব যে প্ৰশ্নটো আমাৰ। আমি এতিয়া যদি আমি ভাবি থওঁ যে অৰ্জুনে কৃষ্ণক সুধিছে, কৃষ্ণ অৰ্জুনক উত্তৰটো দিছে, আমি তেনেকে নলৈ আমি ভাবিব লাগিব প্ৰশ্নটো আমাৰ। আমি হলো জীৱাত্মা, আমি অৰ্জুন ৰূপী হ'ব লাগিব। ভগৱন্ত পৰমাত্মাৰ প্ৰতীক, গতিকে পৰমাত্মাৰ প্ৰতি আমাৰ প্ৰশ্ন, আমি বুলি যেতিয়ালৈকে আমালৈ উপদেশ দিয়া নাই বুলি যেতিয়ালৈকে আমি মানে ভাবিব নোৱাৰিম, তেতিয়ালৈকে কিন্তু আমাৰ লাভ নহ'ব। আমি যদি ভাবি থওঁ যে ভগৱন্তই অৰ্জুনক কৈছে, ভগৱন্তই উদ্ধৱক কৈছে, ভগৱন্তই মৈত্ৰেয়ক কৈছে, ভগৱন্তই যুধিষ্ঠিৰক কৈছে, তেওঁলোকক কৈছে বুলি ভাবি থলে নহ'ব। কাক কৈছে তেওঁলোক একো একোটা মানে এইটো উদাহৰণহে দেখুৱাইছে। আচলতে বস্তুবিলাক আমি আমালৈ টানি আনিব লাগিব যে আমাৰ এই প্ৰশ্নটো প্ৰকৃততে যে আমাৰহে। আমি কৈছো ভগৱন্তই আমাক কি উপদেশ দিছে যে শুনি অৰ্জুন নৰমলে মিলিল সংশয়। এই যে ভগৱন্তই এতিয়া ক'লে যে হে অৰ্জুন, যিমান বিলাক ধৰ্ম কৰ্ম নীতি নিয়ম যিবিলাক আছে সকলোবিলাক নামৰ দাস। নাম নলে সকলো সিদ্ধি হয়। অৰ্জুনৰ মনলৈ সংশয় আহিল, মানে আমাৰ মনলৈ সংশয় আহিল বুলি ভাবিব লাগিব যে কথাটো সঁচা নে মিছা। কাৰণ আজি শাস্ত্ৰ আৰু গুৰুৱে আমাক সদ উপদেশ দি আছে। আমি সদায় গাই আছো শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম। আমি মুখে গাই আছো সদায় যে ধৰ্ম উত্তম নাম, শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, কিন্তু আমি মানিছো কিমান, সেইটোহে মূল কথা। আমি মানিছো কিমান। এতিয়া আমাৰ এনেকুৱা এটা অৱস্থা হৈছে, আমাৰ খুব দুদিনমানৰ পিছত গুৰুজনাৰ জন্ম জয়ন্তী আহি আছে। সেইদিনাখন আমাৰ চুৰি এখন পিন্ধি যাবলৈ আমাৰ অকমান বেয়া লাগে, লাজ লাগে আমাৰ। কিন্তু সেইদিনাখন এই কৰ্মকাণ্ডী বা আনসকলৰ আমাৰ ভাষণ বুলিয়ে কওঁ, দশহৰা বুলিয়ে কওঁ, সেইবিলাক হ'বতে তাত কিন্তু আমি একদম উৎপাত কৰি যাবলৈ আমি বেয়া নাপাওঁ। কিন্তু আমি একো গাই আহিছো বোলে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। গাই থাকিলে নহ'ব, তাত কোৱা কথাখিনি আমি পালন কৰিব পাৰিছো নে নাই, সেইটোহে মূল কথা। এতিয়া কৈছে, এতিয়া অৰ্জুনৰ মনলৈ আকৌ সংশয় আহিছে, মানে শুনি অৰ্জুনৰ মনে মিলিল সংশয়। মনত সংশয় হৈছে। কৃষ্ণক কুশন্ত পুনৰূপী ধনঞ্জয় আকৌ সুধিছে কৃষ্ণক যে মোৰ মনলৈ সংশয়, অৰ্জুনৰ মনলৈ সংশয় অহাৰ কাৰণে কৃষ্ণক আকৌ প্ৰশ্ন কৰিছে। নামৰ লগত যেনে সিজে পুণ্য যত, তাৰ ফলে বঞ্চিপ্ৰাপ্ত লাগিব স্বৰ্গত। নামৰ লগতে যদি সকলোবিলাক পুণ্যৰ অধিকাৰী হ'ব পাৰে, তেতিয়াহ'লে দেখোন সেইজনে স্বৰ্গসুখ লাভ কৰিব পাৰিব। তেতিয়া ভগৱন্তই আকৌ অৰ্জুনক উপদেশ দিছে, নাহিকে স্বৰ্গত সুখ অনেক বিঘাত, পুণ্য ক্ষীণ ভৈলে পুণ্য ৰূপী হৈ বিঘাত পুণ্য ক্ষীণ ভৈলে পুণ্য ৰূপী হৈ হত। যে হে অৰ্জুন, স্বৰ্গ সুখটো হ'ল খন্তেকীয়া। স্বৰ্গ সুখ মানুহে বিচাৰে হয়, কিন্তু স্বৰ্গ সুখটো এনেকুৱা বস্তু, আপোনাৰ বেংকত 1 কোটি টকা আছে, আপুনি তাৰে 50 লাখ টকা লৈ
ধৰক দেলহিলৈকে গৈছে, দেলহি এগৰাকীয়ে পাছ কৰি আছে, মই উদাহৰণ এটা দিছোঁ, দেলহিলৈকে গৈছে। আপুনি সেই 50 লাখ টকা থকালৈকে দেলহিত আপুনি ধুনীয়াকৈ আনন্দ কৰিলে, ফুৰিলে, ঘূৰিলে, কিন্তু যোনদিনা আপোনাৰ 50 লাখ টকাটো শেষ হৈ যাব, সেইদিনাখন আকৌ আপোনাৰ কিন্তু সেই ধুনীয়াকৈ আগৰ পইচা থকালৈকে যেনেকৈ ফুৰিছিলে, আনন্দ কৰিছিলে, পইচাটো শেষ হৈ যোৱাৰ পিছত আকৌ আপোনাৰ অৱস্থাটো কিন্তু বেয়া হৈ যাব। আপোনাৰ যদি কোনো পিনৰ পৰা অহাৰ ৰাস্তা নাই। গতিকে স্বৰ্গ সুখটো তেনেকুৱা। আপুনি পুণ্য থকালৈকেহে স্বৰ্গ সুখ। পুণ্য যেতিয়া নাইকিয়া হ'ব, আকৌ নৰকলে আহি যাব লাগিব। যেনেকৈ টকা থকালৈকে আপুনি আনন্দ কৰিলে, ফুৰিলে, টকা শেষ হোৱাৰ লগে লগে কিন্তু আকৌ আপুনি নৰক যন্ত্ৰণা ভুগিব লাগিব। তদ্ৰুপ স্বৰ্গ সুখটো সেইটো বুলি অৰ্জুনক বুজোৱাৰ চলৰে আমাক বুজাইছে যে মাহিকে স্বৰ্গত সুখ অনেক বিঘা। স্বৰ্গ প্ৰকৃত সুখটো নাই, তাত কি আছে, বিঘিনি আছে। পুণ্য ক্ষীণ ভৰিলে পুনৰূপী হৈ হত। যেতিয়া পুণ্যখিনি শেষ হৈ যায়, আকৌ কি হৈ যাব লাগে, যে ঘূৰি আকৌ নৰকলৈ আহিবলগীয়া নিচিনা হয়। বিনাশী ধৰ্মক শুনি আকুল হৃদয়, দিও পৰিছেদ দেৱ কৃষ্ণ কৃপাময়। যে যিটো ধৰ্ম বিনাশ আছে, সেই কথাখিনি শুনি অৰ্জুনৰ মনটো মানে ব্যাকুল হৈ পৰিছে হৃদয়খন। গতিকে হে কৃপাময়, হে দয়ালু কৃষ্ণ, হে সখা, তুমি মোক ইয়াক ভালকে বুজাই দিয়াচোন। যে মই ভাবিছিলো স্বৰ্গ সুখেই পৰম সুখ, তুমি দেখোন এতিয়া কৈছা যে স্বৰ্গ সুখখনতে কিয়। গতিকে তোমাৰ কথাখিনি শুনি মোৰ হৃদয়খন ব্যাকুল হৈ পৰিছে, কিন্তু এই বিষয়ে তোমাৰ বাহিৰে মোক বুজাই দিয়া আন দ্বিতীয়জন নাই। The person you are speaking with has put your call on hold. Please stay on the line. যেনেকে অৰ্জুনে ভাবিছে যে তোমাৰ বাহিৰে মোৰ পৰিচয়ৰ দাতা আন কোনো নাই। যেনেকে উদ্ধৱে একাদশ স্কন্ধ ভাগৱতক ভগৱন্ত কৃষ্ণক কৈছিলে যে মোৰ মনটো সংশয় হৈছে, তুমি কৈছা যে বেদৰ মূল বাণী হ'ল ঈশ্বৰৰ নাম। কিন্তু বেদটো সকলো পণ্ডিতে বেদ পঢ়িছে, ঋষিমুনিসকলে বেদ পঢ়িছে, তেওঁলোকে দেখোন বেদৰ কথাবিলাক তুমি কোৱাৰ দৰে কোৱা নাই, বেলেগে কৈছে। তেওঁলোকৰ কথাবিলাক শুনি পেলাই মোৰ মনত সংশয় হৈছে। এই সংশয়টো গুচাবৰ বাহিৰে তোমাৰ বাহিৰে দ্বিতীয়জন নাই। উদ্ধৱে কৈছিলে তুমিয়েই মোৰ ইয়াৰ পৰা মানে উদ্ধাৰ কৰিব পাৰিবা, মোক জ্ঞান দিব পাৰিবা। আজি অৰ্জুনে একেটা কথাকে কৈছে। ইটোৰ লগত সিটো কথাৰ সংযোগ আছে। যেনেকে উদ্ধৱে ভাবিছিলে, আজি অৰ্জুনেও তেনেকে ভাবিছে। গতিকে তুমি মোক কি কৰা, এই কথাখিনি ভালকে তুমি মোক বুজাই দিয়া। দিও পৰিছেদ দেৱ কৃষ্ণ কৃপাময়, সেই কৃপাময় হয়, সেই দয়াময়, তুমি মোক মূল কথাটো বুজাই দিয়া। সাদৰে বুলন্ত সখী নকৰিবা ভয়, নামৰ লগতে সিজে যত পুণ্য ছয়। ভগৱন্তই অৰ্জুনক ধুনীয়াকে বুজাই দিছে যে সেই সখী তুমি ভয় নকৰিবা। যিমান বিলাক আছে, যিমান বিলাক মনত সংশয় আছে, তোমাৰ যিমান বিলাক বুজিছা, তুমি বেদৰ বাক্যবিলাক শুনি পেলাই তোমাৰ মন যদি কিবা খেলি মেলিও হৈছে, কিন্তু মই তোমাক খাটাং সিদ্ধান্ত দিছো, শুনা, যে নাম যদি ল'ব পাৰিছা, নামত যদি আশ্ৰয় কৰিব পাৰিছা, তেতিয়াহ'লে সকলো পুণ্য তুমি গৰাকী হ'ব পাৰিবা। এইটো মোৰ কি খাটাং সিদ্ধান্ত। মূৰ্খতহে সাধে তাৰ নাহি কৰ্ম ফল, নতু কহো তোমাক নামৰ মহাবল। নাম ললে আমি গতি পাম। গতি মানে কি, মুখ্য। নামৰ বাহিৰে আমাক মুখ্য পথটো দিব নোৱাৰে। নামৰ বাহিৰে আমাক গতি দিব নোৱাৰে। গতিকে হে মহাবল, মহাবল মানে কাক কৈছে, অৰ্জুনক কৈছে। তোমাক মই নামৰ বিষয়ে, নামৰ মহিমাৰ বিষয়ে কওঁ, তুমি কথাখিনি শুনি যোৱা। গতিকে আমিও এই নামৰ বিষয়ে, নামৰ মহিমাৰ বিষয়ে আমি জানিব লাগিব। কাৰণ নাম আমি কেনেকে লৈছো, নাম যেনেকেই নলওঁ, নাম লওঁতে সাৱধান হ'ব লাগিব। যদিও অজামিল উপাখ্যানক, অজামিলেতো নিজৰ পিতেককহে নাৰায়ণ বুলি মাতিছিলে, সৰু ল'ৰাটো, সৰু পিতেকক। কিন্তু অজামিলে কি পালে, গতি পালে। তেতিয়া শেষ মুহূৰ্তত যেতিয়া জমদূত তিনিজনে আহি পেলাই অজামিলক ধৰি বান্ধি নিবলৈ ধৰিছিলে, তেতিয়া অজামিলে কিন্তু পিতেককে মাতিছিলে।
বামনক ধৰি জীৱ বাজ কৰি হাতক তুলিলে বান্ধি ভয়ে অজামিলে পুত্ৰক ডাকিলে আইক নাৰায়ণ বুলি নিজৰ পুত্ৰকে মাতিছিলে। কিন্তু শেষ মুহূৰ্তত ঈশ্বৰৰ নাম ওলাওতে 4জন বিষ্ণুদূতে গম পালে যে মৃত্যুৰ মুখত এই পৰা লোকজনক কোনে শাস্তি দিছে, আমাৰ প্ৰভুৰ নাম লোৱাজনক। এই 4জন বিষ্ণুদূতে আহি পেলাই তাক উদ্ধাৰ কৰিলে, অজামিলক। সেইকাৰণে আমাৰ শাস্ত্ৰত এনেকেও কৈছে, অজানি বা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপে দহি নামে কৰে চন। কোনোবাই জানিয়ে লৈছে বা নাজানিয়ে লৈছে ঈশ্বৰৰ নাম, তথাপিও কিন্তু কি পাপৰ পৰা সেইজনে উদ্ধাৰ পাব। সেইকাৰণে কৈছে হৰিনাম হোতাখন পাপ শুকান বন খনে কতে দহি কৰে চন। হৰিনামক কি বুলি কৈছে? জুইৰ লগত তুলনা কৰিছে। পাপ বোলে কি? পাপ বিলাক হেনো শুকান বন, যেনেকে জুই লাগিলে সমস্ত দহি চাই খাই কৰি পেলাই, তেনেকে নাম ললে আমাৰ সকলো পাপ কি কৰে? নাইকিয়া কৰি পেলাই। সেইকাৰণে শাস্ত্ৰত কৈছে একো নামে যত পাপ সংহৰিতে পাৰে তত পাপ পাপীয়ে কৰিতে নোৱাৰে। একো নাম মানে ভগৱন্তৰ সহস্ৰ নামৰ ভিতৰত যদি আমি এটা নাম ল'ব পাৰোঁ, তেওঁ যদি নামটো আমি ল'ব পাৰোঁ, তেতিয়াহ'লে সেই নামে কি কৰিব? আমাক উদ্ধাৰ কৰিব। কিন্তু আমাৰ বিশ্বাসটো লাগিব, নামত আমাৰ বিশ্বাসটো লাগিব। যেনেকেই নহওক আমি বিশ্বাসে মিলয় হৰি বুলি কৈছে। আমাৰ ভগৱন্তৰ প্ৰতি বিশ্বাস লাগিব, নামৰ প্ৰতি বিশ্বাস লাগিব। কেনেকুৱা বিশ্বাস? বোলে দৃঢ় বিশ্বাস, সুদৃঢ় বিশ্বাস। বিশেষণীয় বিশেষণ লগাইছে বিশ্বাসত। সুদৃঢ় বিশ্বাস বুলি কৈছে, দৃঢ় বিশ্বাস বুলি কৈছে। এই বিশ্বাসটো আমাৰ লাগিব। যদি আমাৰ বিশ্বাসটো যদি নাথাকে, তেতিয়াহ'লে আমি কৰিব নোৱাৰিবও পাৰোঁ। আৰু নাম লওঁতে কেনেকে ল'ব লাগিব? আমি একান্তভাৱে। আমি ভগৱন্তৰ নাম লওঁতে এতিয়া অৰ্জুনক বুজাই আছে যে স্বৰ্গসুখ খন্তেকীয়া। তুমি ভাবিছা নাম ললে স্বৰ্গসুখ পাবা, কিন্তু স্বৰ্গসুখটো খন্তেকীয়া বস্তুহে। স্বৰ্গ সুখটো কেনেকুৱা? খন্তেকীয়া। গতিকে স্বৰ্গসুখটো বাদ দিয়া, তোমাক মই এতিয়া বেলেগ সুখৰ কথা কম, পিছত ক'ব কথাখিনি। গতিকে সেইকাৰণে আমি নামত আশ্ৰয় ল'ব লাগিব। কেনেকে? সুদৃঢ়ভাৱে। আমি যদি আশ্ৰয় ল'ব পাৰিছো, এই কলি যুগত নামৰ বাহিৰে দ্বিতীয়টো আন নাই। কাৰণ ভগৱন্তক পাবলে আমি আগতেও চাগে কৈছিলো, ইয়াৰ আগতে আহোঁতে 3টা ৰাস্তা দি থৈছো: জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, ভক্তি মাৰ্গ। আৰু ভগৱন্ত কৃষ্ণই অৰ্জুনকো বুজাইছে, উদ্ধৱকো বুজাইছে। একাদশ স্কন্ধ ভাগৱতত কৈছে, হে উদ্ধৱ, জ্ঞান কৰ্ম ভকতি কহিলো পৰিভেদ, ভকতি পৰম পন্থ দিলো পৰিভেদ। তোমাক জানিবৰ কাৰণে 3টা কলো, কিন্তু মানিবৰ কাৰণে মই 3টা কোৱা নাই, এটাহে মানিবা। কোনটো? ভক্তি মাৰ্গটো। কাৰণ জ্ঞান কৰ্ম কৰিব পৰা ক্ষমতা তোমাৰ নাই, তুমি কৰিব নোৱাৰা। কিহৰ কাৰণে? মহা ঋষিসকলেও পৰা নাছিলে। পৌৰ্ণকালী ঋষিসকলে কৰি পেলাই বিফল হৈছিলে। বিশ্বমিত্ৰৰ পৰাশৰ বিফল হৈছিলে। আমি কলি যুগৰ মলমতি মনুষ্য বা সেই সখা তুমি কেনেকে কৰিব? গতিকে সেইকাৰণে নাম লোৱা। নামত যদি তোমাৰ কিবা অকমান ভুলো হয়, ভগৱন্তৰ নামৰ দোষ নধৰে। আপুনি বা আমি প্ৰাৰ্থনা এভাগ গাওঁতে যদি আমাৰ ক'ৰবাত অকমান শব্দটো উচ্চাৰণ ভুলো হৈছে, আমি যদি কিবা অকণ অগা পিছাও হৈছে, ভগৱন্তই কিন্তু সেইটো অপৰাধ নধৰে। কিহৰ কাৰণে? ভাৱগ্ৰাহী জনাৰ্দন বুলি কৈছে। আপোনাৰ ভাৱনাটো চাইছে, ভাৱনাটো শুদ্ধ নে ভুল? আপুনি ভগৱন্তৰ নামটো লওঁতে বা মই নামটো লওঁতে শুদ্ধকে লৈছো নে ভুলকে লৈছো, ভগৱন্তই সেইটো নাচায়। ভগৱন্তই কি চায়? আমাৰ ভাৱনাটো শুদ্ধ নে ভুল। আমি ভাৱনাটো কেনেকে, আমাৰ ভাৱনাটো ভগৱন্তৰ প্ৰতি কেনেকুৱা আছে। আমি উদাহৰণ এটা দিবলৈ গৈছো যে ভগৱন্তৰ নাম লওঁতে আমাৰ ভুল হলেও ভগৱন্তই কি কৰে? ক্ষমা কৰি দিয়ে। ভগৱন্তই নিজে কৈছে যে হেৰা উদ্ধৱ, তোমাক মই উত্তম ভকতৰ কথা কৈ আছো,
উত্তম ভকতে নাম লৈ গতি পোৱাৰ কথা কৈ আছো, কিন্তু সামান্য ভকত গলেও নাম লৈ কি পাব পাৰে? গতি পাব পাৰে বুলি কৈছে। আমি মাত্ৰ উদাহৰণ এটাহে দিবলৈ যাওঁ। মানে যে নাম লওঁতে আমাৰ খালি ভাৱনাটো শুদ্ধ হ'ব লাগে, ভগৱন্তৰ প্ৰতি আমাৰ ভক্তিটো খালি থাকিব লাগে। কাৰণ কিহৰ কাৰণে? সমস্ত ধৰ্মৰ ভকতিহে মুখ্য ফল, ভকতি নকৰিলে ধৰ্ম সমস্ত বিফল। যে সকলো ধৰ্মৰ মূল কথাটোৱে হ'ল ভক্তি। ভক্তি নাথাকি যদি আপুনি গোটেই ভাগৱতখনেই জানে, গোটেই গীতাখনেই জানে, বেদ বেদান্তৰ যদি জ্ঞান থাকে, কিন্তু ভকতিটো নাই, তেতিয়াহ'লে সকলো মিছা। ভাগৱততেই কৈছে, উদ্ধৱে প্ৰশ্ন কৰিছিলে, হেৰা প্ৰভু, মই জ্ঞান বিজ্ঞান তদং ৰহস্য সকলোতে সিদ্ধহস্ত, 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ মই সকলো জানো, নাপাম নে তোমাক? নহবনে ভকতি? মাধৱে বোলে অন্ত কথা শুনা পৰিছেদ, পঢ়ে সৰ্বশাস্ত্ৰ যদি শুনে জানে 4 বেদ, তথাপি নোৱাৰে মোক ভকতি কৰিবে, নলয়ৰ সংগ যদি মই পাহৰি গৈছো, নোৱাৰে ভকতি মোক কৰিব যদি নৰ, মানে ভকতৰ সংগ যদি নলয়, সেইজনে কেতিয়াও মোক ভক্তি কৰিব নোৱাৰে। সেইকাৰণে আমি যিমান জানিলেও ভগৱন্তৰ প্ৰতি যদি ভক্তিটো নাথাকে, তেতিয়াহ'লে কি বুলি কৈছে? ভকতি নকৰিলে ধৰ্ম সমস্ত বিফল, চব মিছা বুলি কৈছে। আমি যিমান জানিলো, যিমান শুনিলো, যিমান জ্ঞান অৰ্জন কৰিলো, সকলো কি বোলে এটা শূন্য। কিহৰ কাৰণে? ভগৱন্ত হ'ল ভাৱগ্ৰাহী। আমাৰ ভাৱনাটো চাই মাত্ৰ ভগৱন্তই। ভাৱনা যদি শুদ্ধ হয়, ভগৱন্তই কৃপা কৰিব। ভাৱনাটোত যদি সংশয় থাকে, ভাৱনাটো যদি শুদ্ধ নহয়, ভগৱন্তই কেতিয়াও কৃপা নকৰিবও পাৰে। আমি এটা কাহিনীৰ যোগেদি কথাখিনি ক'ব বিচাৰিছো। আপোনাৰ সবে হয়তো কাহিনীটো জানে, কিন্তু হ'লেও আমাৰ 2 মিনিট লাগিব, আমি কাহিনীৰ যোগেদি ক'ব বিচাৰিছো। কৃষ্ণ মানে পদ্ম নামৰ এজন ভকত আছিল। ভকতজন অজলা ভকত। মানুহে যি কয় তাকে ভাবে, তেওঁ মিছা কবও নাজানে। মানে তেওঁ এই যে পেটত এটা মুখত এটা বুলি শব্দ কয় যে মানুহে, যে পেটটো তাৰ লেতেৰা, মুখখন কিন্তু বৰ মিঠা, এনেকে যে এইবিলাক সি একো বুজি নাপায়। মুঠতে চিধা এজন পদ্ম ভকত। গতিকে কৃষ্ণ কিবা কৈছে নেকি? আপুনি মাত নেমাতিব পাৰে। কৃষ্ণ আপুনি মিউট কৰি লওক। কৃষ্ণ প্ৰভু আগবাঢ়ক। কৃষ্ণ কৃষ্ণ আগবাঢ়িব পাৰি নে? কৃষ্ণ হয়, আগবাঢ়িছো। কৃষ্ণ। গতিকে এই যে নাম লওঁতে আমাৰ খালি ভাৱনাটো শুদ্ধ হ'ব লাগে। সেই কথাটো ক'বলৈ আমি এটা কাহিনী আচৰিছো। এজন পদ্ম নামৰ ভকত আছিলে। তেওঁ অজলা ভকত। তেওঁ আইগৰাকীৰ নাম আছিলে গেৰেলী। আপোনালোকে কাহিনীটো জানে চাগে। পদ্ম ভকতক এদিন ক'লে যে, হেৰ পদ্ম, তই এনেকে থাকিলে নহ'ব, তই এতিয়া বিয়া বাৰু পাতিলি, তই এতিয়া শৰণ ল'ব লাগিব, নামঘৰৰ দায়িত্ব ল'ব লাগিব, ভকতৰ দায়িত্ব ল'ব লাগিব নহয় কিছুমান কাম। গতিকে তই এটা কাম কৰ, তই এই গোসাঁইৰ ওচৰত শৰণ লৈ আগে। আগৰ দিনৰ কথা। পদ্মই কথাটো শুনি পেলাই ভাবিল, মোক বৰদেউতাই শৰণ ল'বলৈ কৈছে যেতিয়া মই ল'বই লাগিব। তেনেকুৱা মানে যি কয় সেইটোকে শুনে। সন্ধিয়া আহি পেলাই এগৰাকীক ক'লে যে, হেৰ শুনিছনে, মোক বৰদেউতাই এবাৰ বৰদেউতাই মোক শৰণ ল'বলৈ কৈছে। কাইলৈ মই ৰাতিপুৱাই গোসাঁইৰ ওচৰত শৰণ ল'বলৈ যাম। তই সোনকালে উঠি মোক কিবা এগুঠি দিবি, মই মানে কিবা যা যোগাৰ কৰি দিবি, মই গোসাঁইৰ ওচৰত শৰণ লৈ আহিম। গেৰেলী মনতে বৰ ফূৰ্তি, স্বামীয়ে শৰণ ল'বলৈ যাব। ৰাতিপুৱা শুই উঠি আৰু যিখিনি কৰণীয় কৰ্ম আছে কৰি মেলি আৰু পদ্মক বিদায় দিছে, শৰণ লৈ আহিব। গেৰেলীয়ে ভাবি আছে, পদ্ম মানে পত্নীগৰাকীৰ নাম গেৰেলী, পদ্মক শৰণ লৈ আহিব, শৰণত কি কি কথা ক'ব, মোক আহি ক'ব, মই সেইমতে মানিম। সেইবুলি বৰ আনন্দত আছে মনটো। আৰু ইবাৰ পদূলিলৈ যায়, আহিছে নাই চাই। তেনেকে চাওঁতে চাওঁতে সন্ধিয়া লাগিব হৈছে, তেনেকুৱাতে পদ্ম আহিছে। আৰু আইগৰাকী মানে পত্নী দৌৰ মাৰিছে, বোলে হেৰা বোলে শৰণ ল'লে নে আপুনি? বোলে হয় ল'লো।
যে শৰণক কি কি কথা কৈছে মোক কওকচোন। পদ্মই বেকাহি মাৰি দিলে, বোলে শৰণৰ কথা অশৰণীয়া মানুহক ক'ব নাপায়। সেইটোতো বাদেই দে, ইজনী দুদিনমানৰ পিছত অশৰণীয়া মানুহক হাতেদি খাব নাপায় যে তোৰ হাতেদি কিজনী মই অন্নমুঠিও নচলিব। গেলি মনত যিটো আনন্দ আছিলে সেই পাম যোৱা বেলুনটোৰ নিচিনা হৈ গ'ল। মনতে বৰ দুখ পালে। তেতিয়া তেওঁ মনতে ভাবিলে যে ভাবি আছিলো শৰণৰ কথাখিনি মোক ক'ব, কিন্তু এয়াহে হ'ল। কিন্তু ময়ো গেলি কম নহয়, মই চাইহে থাকিম, তুমিনো তাইলে বাকী কৰা। এতিয়া গেৰিলিকটো কথাখিনি নকয়, গেৰিলি এটা চাই দিব ধৰিলে। আনদিনা পদ্ম দেৰিকে উঠে, সিদিনাখন বেলি ওলোৱাৰ আগতেই পদ্ম ঈশ্বৰৰ নাম এটা লৈ উঠিছে। গেৰিলিয়ে ভাবিলে বেলি ওলোৱাৰ আগতেই চাগে উঠিব লাগে ঈশ্বৰৰ নাম লৈ। ঈশ্বৰৰ নাম লৈ উঠি পেলাই পদ্ম চিধাই কি কৰিছে, স্নান কৰিবলৈ গৈছে। গেৰিলিয়ে ভাবিলে শুই উঠি স্নান কৰিব লাগে, গেৰিলিও তাকে কৰিব লাগে। তাৰপিছত আহি পেলাই ঈশ্বৰৰ নাম লৈছে। স্নান কৰি আহি ঈশ্বৰৰ নাম ল'ব লাগে। তাৰ সুধিলেতো নকয়, তাকে কৰিবলৈ ধৰিলে। তাৰপিছতহে কিবা অকণ খোৱাৰ কথা কৈছে। ইনে আগদিনা কি কৰে, বিচনা পাই কয় হেৰৌ চাহ বনানিনে, কিন্তু আজি ওলোটা। এতিয়া গেৰিলিয়ে এটা কথা বুজি পালে যে সোনকালে উঠিব লাগে, স্নান কৰিব লাগে, ঈশ্বৰৰ নাম ল'ব লাগে, তাৰপিছতহে কিবা এটা মুখত দিব লাগে। মুঠতে পদ্মই যি কৰে গেৰিলিয়েও তাকেই কৰিবলৈ গ'ল। তাকে কৰি গৈ আছে। তেনেকে গৈ আছে বহুত দিন গ'ল আৰু পদ্মই যি কয় গেৰিলিয়ে তাকেই কয়। গেৰিলিয়ে গা নোযোৱাকে ঠাণ্ডা পানী এগিলাচো নোখোৱা হ'ল, মানে ইমান নীতি নিয়মত থাকিবলৈ ল'লে। তেনেকে যাওঁতে এদিন গেৰিলিয়ে ৰাতি, মানে পত্নীগৰাকীয়ে ৰাতি ভাত বনাই আছিল। ভাত মানে অন্নমুঠি বহাই থাকোতেই তেখেতৰ ইমান মূৰৰ বিষ হ'ল, যেনে তেনে নমালে বাঢ়ি দিব নোৱাৰিলে আৰু। স্বামীক গৈ পেলাই ক'লে যে হেৰা, মই অন্নমুঠি যেনে তেনে বনালো, মোৰ ইমান মূৰৰ বিষ হৈছে, মই থাকিব পৰা নাই, মই এতিয়া শুওঁ। আপুনি যেনে তেনে বাঢ়ি কৰি খাব, বাচন বৰ্তন মই কাইলৈ ধুম, মই খাবও নোৱাৰো। পদ্মই সেইমতে নিজে বাঢ়ি কৰি খালে। খাই বৈ হাত মুখ ধুই আহি পেলাই শুবলৈ ধৰিছে। শুবলৈ ধৰোতে গেলি চিংকে মনত পৰিল, মইতো এটা কথা আজিলৈকে মই লক্ষ্য কৰা নাই। কাৰণ পদ্মই স্বামীয়ে যি কৰে মই সকলোখিনি পালন কৰি আছো, কিন্তু স্বামীয়ে শুওঁতে কেনেকে চাই মই আজিলৈকে নাজানো। কিহৰ কাৰণে? আমাৰ আগতে গৃহস্থী ধৰ্ম আছিলে যে ৰান্ধনীগৰাকীয়ে সকলোকে দি মেলি শেহত খায়। এইটো আমাৰ নিয়ম। আজিকালি নিয়মটো অকণ পৰিৱৰ্তন হৈছে, কিন্তু তেতিয়া নিয়ম আছিলে স্বামীক নিদিয়াকে পত্নীয়ে নাখায়। গতিকে স্বামী খাই বৈ বিচনালৈ অহাৰ পিছত পত্নীয়ে খাই বৈ বাচন বৰ্তন ধুই বিচনালৈ অহালে অকমান দেৰি হয়, তাৰ আগতে স্বামী শুৱে। কিন্তু সেইদিনাখন তেওঁ সুবিধা এটা পালে, তাৰ শুই আছে, এতিয়া স্বামী শুবলৈ আহিছে। ঘপককে উঠিলে, উঠি পেলাই আজি এতিয়া মই গম পাম যে স্বামী কেনেকে শুব। ইপিনে গোসাঁয়ে স্বামীক কৈ পঠিয়াইছিলে, মানে পদ্মক কৈ পঠিয়াইছিলে, হেৰ' পদ্ম, আগতে যি হ'ল আজিৰ পৰা তই শৰণীয়া ভকত হলি। খাওঁতে বহোতে উঠোতে শুওঁতে ঈশ্বৰৰ নাম নোলোৱাকে তই একো কৰ্ম নকৰিবি। ক'ৰবাত যাওঁতেই হওক, খাওঁতেই হওক, কিবা কৰ্ম কৰোঁতেই হওক, কাৰোবাৰ কথা কওঁতেই হওক, ঈশ্বৰৰ নামটো লৈ পেলাইহে কৰিবি। কিন্তু শুবৰ সময়তো তই তেনেকে ঈশ্বৰৰ সহস্ৰ নামৰ ভিতৰত পদ্ম নামটো ল'বি। কি বুলি কবি শুবৰ সময়ত? ওম পদ্মনাভায় নমঃ বুলি কবি। ইপিনে সেইজনৰ নামো পদ্ম। পদ্ম বিচনালৈ আহিছে, আহি পেলাই ধুনীয়াকে বহিছে, বহি পেলাই ওম পদ্মনাভায় নমঃ বুলি ধুনীয়াকে শুইছে। গেৰিলিয়ে ঘপককে উঠি পেলাই ভাবিলে, স্বামীয়ে দেখোন নিজৰ নামটো লৈ শুলে, মানে শুবৰ সময়ত নিজৰ নামটো ল'ব লাগে চাগে। সেইবুলি গেৰিলিয়ে ধুনীয়াকে কৈছে ওম গেৰিলি নাভায় নমঃ বুলি ধুনীয়াকে শুই গ'ল। এতিয়া কাহিনীটো যিয়েই নহওক, মূল বস্তুটো হ'ল গেৰিলিয়ে ভুলেই কৰক বা যিয়েই কৰক পত্নীগৰাকীয়ে, কিন্তু ভাৱনা শুদ্ধ আছিল। নাজানিছিলে, কিন্তু ভাৱনা শুদ্ধ, সেইকাৰণে তেনেকে গতি পালে। এতিয়া মূল কথা হ'ল আমি নাম কেনেকে লৈছো সেইটো ডাঙৰ কথা নহয়, আমাৰ ভাৱনা শুদ্ধকে লৈছো নে অশুদ্ধকে লৈছো। আমি ল'ব লাগে কাৰণে নাম লৈছো নেকি? যে গুৰু গৃহটো আছে কাৰণে নগলে নহয় কাৰণে চাকি গছ লগাবলৈ গৈছো নেকি? যে নগলে নহয় কাৰণেহে তাৰ নাম এষাৰ গাইছো নেকি? যদি সেইটো ভাৱনা থাকে, ভগৱন্তই কিন্তু কৃপা নকৰিবও পাৰে। আমি কেনেকে ল'ব লাগিব? মহন্তজনে লোৱা নিচিনাকে নাম ল'ব লাগিব। এতিয়া মহন্তজনে কেনেকে নাম লয়? যে
তেওঁ যি নাম লয় আন সময়তো সেই নাম লোৱা আনন্দৰ কথা ভাবি থাকে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে মহন্ত কাকৈ ধুনীয়াকে বুজাই দিছে, কৃষ্ণ পদ মাত্ৰ সেৱা কৰে, সকলো কামনা কৰি হৰে, বেদ ব্যৱহাৰ কদাচিত নলংঘয়, কৃষ্ণ পদ সেৱা সুখ মনে কৰে, অনুভৱ সৰ্বক্ষণে, ইহাক মহন্ত বোলয় নিশ্চয়। কৃষ্ণ পদ সেৱা সুখ মনে, আনন্দ মনে কৃষ্ণ নাম লয়। আমি যে গুৰু গৃহত সোমালো, আমাৰ মনটো আনন্দ মনে ল'ব লাগিব। কিহৰ কাৰণে? ভগৱন্তৰ নাম মানে আনন্দ। ভগৱন্তৰ নাম মানে কি? বোলে পৰমানন্দ, হৃদয়ানন্দ, প্ৰেমানন্দ, অচ্যুতানন্দ, ন আনন্দ। ভগৱন্তৰ নাম লওঁতে যদি আমাৰ মনলৈ আনন্দ নাহে, তেতিয়াহ'লে নাম লোৱাতকে নোলোৱাই ভাল। আমি যদি বোলে গুৰু গৃহটো আছে কাৰণেহে আমি নাম ল'বলৈ গৈছো, গুৰু গৃহটো আছে এতিয়া উপায় নাই, চাকি গছ লগাইছো, আমি যদি ভাবো আৰু ৰাতিপুৱাই লেখাটো মাৰিলো, সন্ধিয়াই লেখাটো মাৰিলে আমি যদি লেখা বুলি ভাবো, তেতিয়াহ'লে কিন্তু লাভ নহ'ব। কেনেকে? বোলে কৃষ্ণ পদ সেৱা সুখ মনে, কেনেকে? বোলে আনন্দ মনে কৰে, অনুভৱ সৰ্বক্ষণে। আন সময়তো যে ঈশ্বৰ সেৱা কৰাৰ যি আনন্দ, আন সময়তো সেই কথাটো মানে ভাবি পেলাই মনলৈ আনন্দ ভাৱ আহিব লাগিব। তেনেকে ঈশ্বৰৰ নাম ল'ব লাগিব। বাৰু যিয়ে নহওক, এতিয়া এই কথাখিনি আমি অনুভৱ কৰিব লাগিব যে ভগৱন্তই কৈছে, নাহিকে স্বৰ্গত সুখ অনেক বিঘা, স্বৰ্গসুখ খন্তেকীয়া, পুণ্য ক্ষীণ ভলে পুনৰ ৰূপী হয় হত, বিনাশী ধৰ্মক শুনি আকুল হৃদয়, দিও পৰিছেদ দেৱ কৃষ্ণ দীপাময়, মোক তুমি ইয়াৰ কথাখিনি ভালকে বুজাই দিয়া, সাদৰে বুলন্ত সখী নকৰিবা ভয়, তুমি ভয় নকৰিবা। নামৰ লগতে কি যে যত পুণ্য, নাম ললে সকলো পায়, কিন্তু ভাৱনা শুদ্ধ হৈ ল'ব লাগিব। মুখ্যতে সাধে তাৰ নাহি কৰ্ম ফল, নতু কহো তোমাৰো নামৰ মহাবল। তোমাৰ নামৰ মহিমাৰ কথা কওঁ, নাম ললে তুমি মুখ্যৰ গৰাকী হবা, সেই কথাখিনি আমি বুজাই দিবলৈ চেষ্টা কৰিছো। তুমি বুজা এই বুলি ভগৱন্তৰ অন্য কথাখিনি কৈছে। তাৰপিছতনো আকৌ পদে কি কয়, আমি আইগৰাকীক আকৌ পাঠলৈ যাবৰ কাৰণে সেৱা ধৰিছো। কৃষ্ণ 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 কৃষ্ণ। হে ৰাম হেন বাগুলি বামুক, কিনো ভগৱন্ত, আপোনাৰ নামক আপুনি বখানন্ত, অচিন্ত্য মহিমা নাম কহি নাপাহিমা, জুৱে ইচ্ছা আছে তেৱে শুনিও মহিমা। এই ৰাম ভুজায়ুধ বাহু হেৰা, আগতে তোমাৰ সত্য 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 সখী কৰো অংগীকাৰ, মোহৰে হে নাম জগ তৰ নিস্তাৰক, হেন জানি সদা মোৰ শুনিও নামক। কৃষ্ণ। ভগৱন্তই কি কলে, হে অৰ্জুন, মোৰ নামেই সকলোৰ পৰা উদ্ধাৰ কৰিব পাৰি। গতিকে তুমি মোৰ নাম লোৱা বা মোৰ নাম শুনা। নাম শুনিলে, নাম ললে কি হয়, যে নামৰ মহিমা অপাৰ। নাম ললে সেইজনে গতি পাবই, সেইটো খাটাং। কাৰণ নামীজনৰ ভগৱন্তই কৈছে যে য'ত ভগৱন্তৰ নাম লয়, সেই নামতে ভগৱন্ত নিজে বিৰাজমান হৈ থাকে। ভগৱন্তৰ নাম মানে ভগৱন্তৰ বিৰাজমান। কাৰণ কিয়? ভগৱন্তৰ ভকতৰ নাম বা বৈষ্ণৱজনৰ নাম লোৱা চাই বৰ আনন্দ পায়। সেইকাৰণে কৈছে জৈত নাম চৈত কৃষ্ণ, জানা নিশ্চয় কৰি, নামৰ সংগত নাচাৰন্ত দেৱ হৰি। যে য'ত নাম তাতেই ভগৱন্ত। আৰু নাম কেতিয়া এৰি ভগৱন্ত আন ঠাইলৈ যাব নোৱাৰে। নাহম কৃষ্ণমে বৈকুণ্ঠম, যোগিনম হৃদয় নৎস মত ভক্তা,
যত গাছি তস্ত তিষ্ঠামি মানৱে। হে নাৰদ, মই বৈকুণ্ঠত নাথাকো, মই যোগীৰ হৃদয়ত নাথাকো, যত মোৰ নাম স্মৰণ হয়, যিজনে মোৰ নাম লয়, সেই তাতহে মই কি থাকো, বিৰাজমান হৈ থাকো। কিন্তু কেনেকে? মহাপুৰুষ মাধৱদেৱে আকৌ বুজাই দিছে, একান্ত ভকত হবে নিগুণ কৃষ্ণৰ গুণ, লয় সদা বুকিয়া যথাত, বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয় এৰি, থাকা হৰি সাক্ষাৎ তথাত। মহাপুৰুষ মাধৱদেৱে কলে যে ক'ত কোনে নাম ললে ভগৱন্ত আহে? একান্ত ভকতজনে নাম ললেহে আহিব। এক যুগ অন্ত সন্ধি ভাঙিলে কি হব? একান্ত। একান্ত ভকতে য'ত ভগৱন্তৰ নাম লয় তাতহে ভগৱন্ত থাকিব। যাত নামৰ প্ৰতি ভগৱন্তৰ প্ৰতি যাৰ বিশ্বাস নাই, যি দিনত এটা দুপৰীয়া এটা ৰাতি এটা, সেইজনৰ ওচৰত ভগৱন্ত কিন্তু নাহে বুলি কৈছে শাস্ত্ৰত। সেইকাৰণে আমি প্ৰথমতে কি হব লাগিব? একান্ত। সেইকাৰণে আমি শৰণ লব লাগে। যে শৰণ আমি কি কৰোঁ? 3টা বস্তু ভগৱন্তক অৰ্পণ কৰি দিওঁ, বোলে কায়, বাক্য, মন। আজিৰ পৰা 3টা তোমাক অৰ্পণ কৰিলো, এইকেইটা মোৰ নহয়, সমস্ত তোমাৰ। সেইদিনাখনৰ পৰা ভগৱন্তক সকলো আমি অৰ্পণ কৰি দিলো। তাৰপিছত আমি ভগৱন্তৰ নামত কি ললো? আশ্ৰয় ললো। সেইকাৰণে আমি এই কথাখিনি উপলব্ধি কৰিব লাগিব যে নাম আমি কেনেকে লব লাগিব, নাম লওঁতে আমাৰ নামৰ প্ৰতি বিশ্বাসটো কেনেকে থাকিব লাগিব, সেইটো মূল কথা। কিন্তু সেইকাৰণে মই ইয়াত কলে যে হেনবা বুলিব মোক কিনো ভগৱন্ত, আপোনাৰ নামতো আপুনি বখানন্ত। নিজৰ নামে নিজে মানে নিজৰ কথা নিজে কৈ পেলাই জানো মানুহে ভাল পায়? নিজৰ কথা নিজে বহুতে যশ কৰে, কিন্তু জ্ঞানীজনে নিজৰ যশ কৰে জানো? কেতিয়াও নকৰে। অজ্ঞানীজনে নিজৰ ল'ৰা ছোৱালীৰ কথা যশ কৰে, নিজৰ কথা যশ কৰে, আনৰ ওচৰত ভাল পায়। কিন্তু জ্ঞানীজনে কেতিয়াও নিজৰ গুণৰ কথা কেতিয়াও নকয়। সেইকাৰণে মানুহে কথা কওঁতে এইজন কিমান কেনেকুৱা কি গুণী জ্ঞানীজনে উপলব্ধি কৰিব পাৰে। জ্ঞানীজনে সদায় শুনিব বিচাৰে, অজ্ঞানীজনে সদায় শুনাব বিচাৰে। যি শুনে তাৰ জ্ঞান বাঢ়িব, যি নুশুনে তাৰ কেতিয়াও জ্ঞান কিন্তু নাবাঢ়ে। সেইকাৰণে কৈছে কথা শুনিলেহে গৈছে মনৰ সংশয়। আমি যদি আজি আনকে কৈ থাকো, আমি যদি নিজে জানো বুলি ভাবো, আমি যদি আমাৰ কথাখিনি নুশুনো, তেতিয়াহ'লে আমাৰ জ্ঞান বৃদ্ধি হবনে? নহব। সেইকাৰণে কোনোবাজন পণ্ডিতে হয়তো কৈছিলে, মই যি জানো সি অতি নগণ্য, মই যি নাজানো তাৰ কোনো সীমা নাই। মানে আমি যিমানেই জ্ঞানী পণ্ডিত, যিমানেই যি নহওঁ, আমি জানিব লাগিব যে মই জানিবলগীয়া কথা বহুত আছে। সেইকাৰণে আমি সদায় শুনিবলৈ চেষ্টা কৰিব লাগিব। বাৰু যিয়ে নহওক, এতিয়া এইটো কথা কলে যে নিজৰ গুণ নিজে কবলৈ বেয়া লাগে, মানে তেনেকুৱা কথা এটা কৈছে। অচিন্ত মহিমা নামক কহি নাপাওঁ সীমা, যেবে ইচ্ছা আছে তেবে শুনিও মহিমা। নামৰ মহিমা অপাৰ, নামৰ মহিমা ভগৱন্তই নিজে নাজানে বুলি কৈছে। ভগৱন্তই নিজে নাজানে। সেই নাৰদৰ কাহিনীৰ যোগেদি কৈছিলে যে নাৰদে নামৰ মহিমাৰ কথা সুধিবলৈ গৈছিলে শিৱৰ ওচৰত, ব্ৰহ্মাৰ ওচৰত, এনেকে গৈছিলে। যে সকলোৱে কৈছে যে নামৰ মহিমা মই নাজানো। এনেকে গৈ পেলাই লাষ্টত ভগৱন্তৰ ওচৰত পাওঁতো ভগৱন্তই কৈছে যে মোৰ নামে সকলো তৰাব পাৰে, হয়, কিন্তু ময়ো নিজৰ নামৰ মহিমা নাজানো। কিহৰ কাৰণে? কাৰণ মোতকৈ মই নাম ডাঙৰ, ভগৱন্ততকৈ ভগৱন্তৰ নামটো ডাঙৰ। এজন অফিচাৰতকে তেওঁ চহীটোৰ মূল্য বেছি। তেওঁ চিল মোহৰটো মাৰি চহীটো দি দিলে তেওঁৰ মূল্য যিমান, অফিচাৰজনৰ মূল্য তাতকে কম। আপোনাৰ নামটো যিমান ডাঙৰ, আপুনি তাতকে সৰু। কিহৰ কাৰণে? আপুনি ক'ৰবাত বহি পেলাই কিবা এটা কথা শুনি আছে, কোনোবাই যদি ৰাস্তাৰ পৰা আপোনাৰ নামটো ধৰি মাতে, আপুনি শুনি থকা বহি থকা মানুহজন আপুনি উঠি যাবলৈ বাধ্য হ'ব। কিহৰ কাৰণে? আপোনাৰ নাম লৈ মাতিছে। তদ্ৰুপ ভগৱন্তৰ ক্ষেত্ৰতো একেই। ভগৱন্তৰ যদি নাম লৈ কোনোবাই তেওঁক স্মৰণ কৰে, তেতিয়াহ'লে তেওঁ তাৰ পৰা আহিবলৈ বাধ্য। সেইকাৰণে ভগৱন্ততকৈ ভগৱন্তৰ নামটো ডাঙৰ। নামৰ ভৰিলে আগে সখী মই ভৰিলো পাছে, সেহি হেতু বেদ বাক্য নামে বান্ধা আছে। যে মোতকে সেই সখী মোৰ নামটো ডাঙৰ। আৰু সেইকাৰণে গোটেই বেদ
মোৰ নামতেই মোৰ গোটেই বেদৰ মূল বস্তুটোৱেই হ'ল মোৰ নাম। ঋক যজুৰ সাম অৰ্থ বেদ জানা চাৰি, তাহাৰৰ ওপৰে জানা নাম অধিকাৰী। সকলোতকৈ ওপৰত কি বোলে মোৰ নাম। সেইকাৰণে ইয়াত এতিয়া এই নামৰ কথাই কৈছে, ভগৱন্তৰ নামৰ মহিমাৰ কথা কৈছে যে অচিন্ত মহিমা নামৰ পঢ়ি নাপাওঁ সীমা। নামৰ সীমা, নামৰ মহিমা কৈ শেষ কৰিব নোৱাৰি। যেবে ইচ্ছা আছে তেবে শুনিও মহিমা। যে যদি তোমাৰ ইচ্ছা আছে ইয়াৰ নামৰ মহিমা তুমি শুনা। ভূঞা উদ্ধ বাহু হেৰা আগতে তোমাৰ সত্যে সত্যে সখী কৰো অংগীকাৰ। তোমাক মই তিনি সত্য কৰি মই প্ৰতিজ্ঞা কৰিছো নামৰ মহিমাৰ কথা, নামৰ কথা কবলৈ। মহু এখে নামে জগত নিস্তাৰক। জগতৰ পৰা জগত, জগত মানে আমাৰ দেহকো জগত বুলি কৈছে, দেহ জগত। ঈশ্বৰৰ নাম ললে প্ৰথমতে দেহ জগত শুদ্ধ হয়। আমাৰ দেহকো জগতৰ লগত তুলনা কৰিছে। এই ঈশ্বৰ যেতিয়া আমি নাম লওঁ, যেতিয়া নাম শুনো, আমাৰ প্ৰথম দেহ জগতটো পবিত্ৰ হয়। দেহ জগত যেতিয়া আমাৰ দেহটো যেতিয়া ঈশ্বৰৰ নামে পবিত্ৰ কৰিব, তেতিয়া বাহ্যিক জগতখনো লাহে লাহে কি হব? পবিত্ৰ হব। হেন জানি সদা মোৰ শুনিওক নামক। যে নামে জগত উদ্ধাৰ কৰিব পাৰে, জগত পবিত্ৰ কৰিব পাৰে, জগতৰ পৰা মানে এই জগতৰ পৰা তোমাক মুক্তি দিব পাৰে। গতিকে সেইকাৰণে সদা মানে সদায় মোৰ নাম শুনিবা। ভগৱন্তৰ নাম আমি শুনিব লাগিব, ভগৱন্তৰ নামৰ মহিমা আমি জানিব লাগিব। এই নাম সত্য যুগতে আছিলে। দেৱতাসকলে নাম কি কৰিলে? লুপ্ত কৰিলে। কিন্তু গুৰুজনাই আহি আকৌ সেই নাম আমাক দি থৈ গল। সেইকাৰণে আমি এই গুৰুজনাৰ কথাখিনি, গুৰুজনাৰ বাক্যখিনি আমি পালন কৰিব লাগিব। মূল কথাটো হ'ল সেয়া। আমি শংকৰ গুৰুজনাক আমি যদি গুৰু বুলি মানো, যদি গুৰুজনাৰ বাক্যখিনি নামানো, তেতিয়াহ'লে একো লাভ নহব। কিন্তু আমি যদি গীতা ভাগৱতক উত্তম শাস্ত্ৰ বুলি ভাবো, গীতা ভাগৱতৰ কথাখিনি যদি নামানো, তেতিয়াহ'লে কিন্তু একো লাভ নহব। মূল কথা, গুৰু বাক্য কেতিয়াও উলংঘন কৰিব নাপায়। গুৰুজনাই মাধৱদেৱক শেষ মুহূৰ্তত কৈছিলে, হেৰা মাধৱ, তুমি যে ভাবিছা মই গুচি যামগে, মই গুচি নাযাওঁ। মই থাকিম সদায়। ক'ত থাকিম? কীৰ্তন আৰু দশমৰ মাজত। যাৰ গৃহত কীৰ্তন আৰু দশম থাকিব, সেই গৃহত মই সদায় থাকিম। গুৰু বাক্য। শুনিও মাধৱ মোৰ থাকিবা কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান। কীৰ্তন দশম পুথি ঠাকৰ সাক্ষাৎ জানিবা মাধৱ, সাক্ষাৎ জানিবা মই থাকিব তথাৎ। য'ত কীৰ্তন দশম থাকিব তাত গুৰুজন থাকিব। যেনেকে উদ্ধৱক কৈছে গৈছিলে, হে ৰাধৱ তিও ধায়ে পবিষ্ট হয়ম শ্ৰীমদ ভাগৱত মৰ্মম তেন হয় বাংময় মূৰ্তি তথ্য বৰ্ততে হৰে শ্ৰৱণা সেৱনা দৰ্শনা তথা পাপনাশিনী। হে উদ্ধৱ, তুমি ভাবিছা মই যামগে? নাযাওঁ। শব্দ ব্ৰহ্ম, বাক্য ব্ৰহ্মৰ প্ৰেমৰ ভাগৱতত অন্তৰ্নিহিত হৈ থাকিম। যেতিয়ালৈকে ভাগৱত থাকিব মই আছো, মোৰ মৃত্যু নহয়। একেটা কথাই গুৰুজনাই কৈ থৈ গল। যেতিয়ালৈকে দশম কীৰ্তন থাকিব, তেতিয়ালৈকে মই সদায় থাকিম, মোৰ মৃত্যু নহয়। গতিকে এই গুৰু বাক্য কোনে মানিছে আজিলৈকে? কিমানে মানিছে? সেইটো হল মূল কথা। গুৰুজনা আছে। আমি গুৰুজনাৰ যেনেকে ভগৱন্তৰ মৃত্যু তিথি আমি কেতিয়াও পালন কৰিব নালাগে, গুৰুজনাও পালন কৰিব, তেনেকে নামানো তেনেকে পালন কৰিব নালাগে। কাৰণ গুৰু বাক্য উলংঘা কৰিব নাপায়। কিন্তু আমি কিমানে মানিছো, এইবিলাক বিতৰ্কিত কথা, আমি কব নালাগে বাৰু। তেওঁ কথাটো কৈছে। সেইকাৰণে আমাক শাস্ত্ৰ মানে কোৱা কথাখিনি বা গুৰুজনে কোৱা কথাখিনি সাধু হিচাপেই হওক বা কাহিনী হিচাপেই হওক, উদ্ধৱে কৃষ্ণক সোধা কথাখিনি, কৃষ্ণই উদ্ধৱক কোৱা কথাখিনি, গুৰুজনাই মাধৱক দিয়া উপদেশখিনি, অৰ্জুনে কৃষ্ণৰ পৰা লোৱা উপদেশখিনি, কৃষ্ণ অৰ্জুনক কোৱা কথাখিনি আমি প্ৰথম পালন কৰিব লাগিব। কাৰণ শাস্ত্ৰ গুৰু সবে শিষ্যক কৃপাই শুদ্ধ উপদেশ দিব। শিষ্য সবে শুদ্ধ ভাৱে নচৰিলে
তাৰা সবে কি কৰিব। শাস্ত্ৰৰ গুৰুৱে সৎ উপদেশে দিব পাৰে। মাক দেউতাকে ল'ৰা ছোৱালী ভাল হওক বুলি ক'বহে পাৰে। যদি নামানে তেতিয়া মাক দেউতাক তাৰ কাৰণে জগৰীয়া হয়তো নহ'বও পাৰে। আজি শাস্ত্ৰ আৰু গুৰুৱে আমাক শুদ্ধ উপদেশ দিছে। আমি যদি নামানো তাৰ কাৰণে কিন্তু শাস্ত্ৰ আৰু গুৰু জগৰীয়া নহয়। এতিয়া আমাক ইয়াত অৰ্জুনক কোৱা চলাই আমাক কৈছে, শাস্ত্ৰই কৈছে যে হেন জানি সদা মোৰ শুনিওক নাম কৰ। সেই কথাখিনি তুমি জানি সেই কথাখিনি বুজি মোৰ নাম তুমি কি কৰা, স্মৰণ কৰা। নাম ললে কি হব, নাম লোৱাজন ভগৱন্তৰ নাম ললে কি হয়, মোহৰ চৰণ পূজে যিটো জন মোহৰ স্থানক পাই ভূয়া পাৰিষদ থাকে বৈকুণ্ঠত তাৰ জন্ম মৃত্যু নাই। মোৰ শ্ৰীচৰণ যোনে মানে স্মৰণ কৰিলে, মোৰ নাম যোনে ললে সেইজনে মোৰ স্থানত বৈকুণ্ঠত থাকিব পাৰিব। কি হৈ বোলে পাৰিষদ হৈ, সেইজন জন্ম মৃত্যুৰ এই যি চক্ৰ পুনৰপি জনমন পুনৰপি মৰণম, সেই জন্ম চক্ৰত তেওঁ ঘূৰি ফুৰিবলগীয়া নহয়। গতিকে সেইকাৰণে মনুষ্য জীৱনটো অতি দুৰ্লভ। শংকৰাচাৰ্যই বিবেক চূড়ামণিত কৈছে জন্তু নাম নৰজন্ম দুৰ্লভ নাই। গীতাত ভগৱন্ত কৃষ্ণই অৰ্জুনক কৈছে দুৰ্লভ মানবিদেহং দেহিনাং খণ্ডংগুৰ, দুৰ্লভ মানবিদেহং দেহিনাং খণ্ডংগুৰ। যদিও মনুষ্য দেহাটো খন্তেকীয়া তথাপিও কিন্তু দুৰ্লভ। জীৱৰ পক্ষে মনুষ্য দেহা ধাৰণ কৰাটোৱে দুৰ্লভ। গুৰুজনাই ভাগৱতত লিখিছে যদি নৰ তনয়টো খনিক অস্থিৰ তথাপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ। খন্তেকীয়া কিন্তু দুৰ্লভ কিহৰ কাৰণে, শতাংগ 2 দণ্ড ঈশ্বৰৰ নাম লৈ পেলাই গতি পাইছিলে। ঈশ্বৰৰ নাম আমি কিমান দিন লৈছো ডাঙৰ কথা নহয়। শুদ্ধ ভাৱনাৰে যদি 2 দণ্ডও ল'ব পাৰিছো, কিন্তু 1 মিনিটো ল'ব পাৰিছো যদি, সেয়াই কিন্তু ভগৱন্তে আমাক কৃপা কৰিব। গতিকে এই কথাখিনি সেইকাৰণে অৰ্জুনক খাটাং কলে, মোৰ নামে জগত নিষ্ঠাৰ হ'ব। মোৰ নামেই এই জগত উদ্ধাৰ কৰে মোৰ নামে। গতিকে কথাটো উপলব্ধি কৰা, বুজা আৰু মোৰ নাম লোৱা খাটাং সিদ্ধান্ত দি দিছে। আমি যদি এই জনা আৰু বুজাৰ পিছত যদি আমি এখন নামক আশ্ৰয় নলওঁ, নামত যদি আমাৰ সংশয় থাকে, তেতিয়াহ'লে আমি শাস্ত্ৰ পঢ়াৰ একো অৰ্থ থাকে। গতিকে এই কথাখিনি উপলব্ধি কৰিব পাৰিব লাগিব যে নামৰ মহিমা কি আচলতে, এই কথাখিনি আমি উপলব্ধি কৰিব পাৰিব লাগিব। বাৰু কৃষ্ণ, ইয়াৰ পিছত সময় হৈ আছে বাৰু, আমি স্কুলো যাব লাগে। যদি আৰু একোটমান হয় দোহাই দিব কৃষ্ণ 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 একোট যাওঁ অকল হা কৃষ্ণ 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 হে ৰাম বৈকুণ্ঠপুৰত দেৱে কৰি বাণী বাস নামত নেৰিবা দেৱে সুধি বিশ্বাস অপহায়ে মহাসিদ্ধি হৈবে নামত কৰিব বিশ্বাস দেৱে মোহৰ বাক্যত। কৃষ্ণ মোহৰ নামত কৃষ্ণ বৰ ধুনীয়াকে বুজাই দিছে আমাক। বৈকুণ্ঠপুৰত যেবে কৰিবা নিবা নামত নেৰিবা তেবে সুধিব বিশ্বাস। তোমাৰ যদি নামৰ প্ৰতি সুধিব বিশ্বাস এই অৰ্জুন যদি থাকে, মানে আমি ভাবিব লাগিব আমাৰ যদি নামৰ প্ৰতি সুধিব বিশ্বাস থাকে, তেতিয়া আমি নাম ললে কি হয়, সেইজনে বৈকুণ্ঠৰ সুখ পাব পাৰে বুলি কৈছে। এই বৈকুণ্ঠ ক'ত? ব্ৰহ্মাণ্ডৰ বাজৈটো বৈকুণ্ঠ নগৰ। এই ব্ৰহ্মাণ্ডত বৈকুণ্ঠ নহয়, কিন্তু ব্ৰহ্মাণ্ডৰ বাহিৰত আছে বৈকুণ্ঠখন। কি বোলে কৃষ্ণৰ নিজৰ স্থান। যদি আমি সুধিহে বিশ্বাসে এই নাম যদি ল'ব পাৰো, ইয়াত কৈছে নামক নেৰিবা তেতিয়া সুধিব বিশ্বাস। নামৰ প্ৰতি সুদৃঢ় যি বিশ্বাস আছে, কেতিয়াও সেইটো তোমাৰ এৰিবলৈ হাত দিছে আমাক। অপয়াসে মহাসিদ্ধি হৈবেতো নামত
কৰিবা বিশ্বাসতেৱে মোহৰ নামত। তুমি যি বিচাৰিছা নামত যদি সুদৃঢ় বিশ্বাস থাকে তেতিয়া অৰ্থই আছে আমি কি পাম? বৈকুণ্ঠ স্থান পাম। কিন্তু বিশ্বাসটো লাগিব ভগৱন্তৰ নামৰ প্ৰতি। আমাৰ যদি বিশ্বাস নাথাকে তেতিয়াহ'লে কিন্তু এই কথাখিনিয়ে যদি আমাক ক্ৰিয়া নকৰে, শব্দ ব্ৰহ্মই ক্ৰিয়া কৰিব লাগিব। শব্দ ব্ৰহ্মই ক্ৰিয়া কৰিব লাগিব। ক্ৰিয়া কৰাৰ পিছত আমাৰ পৰিৱৰ্তন হ'ব পাৰিব লাগিব। আমি যদি আগতে যেনেকে আছিলো তেনেকেই থাকো, শুনিছো শুনিলো হ'ল আৰু যদি এই ভাৱনাটো থাকে তেতিয়াহ'লে আমাৰ লাভ নহ'ব। আমি জানিব লাগিব, বুজিব লাগিব, তাৰপিছত পালন কৰিব লাগিব। পালন কৰাটোৱে মূল বস্তু। ইয়াত যেতিয়া ক'লে যে বিশ্বাস কেতিয়াও নেৰিবা, কিহৰ প্ৰতি? মোৰ নামৰ প্ৰতি। হে অৰ্জুন, তুমি সুদৃঢ় বিশ্বাস মোৰ নামৰ প্ৰতি ৰাখা, তুমি কি পাবা? বৈকুণ্ঠ স্থান পাবা। খাটাং সিদ্ধান্ত দি দিছে। এই কথাখিনি আমি উপলব্ধি কৰিব লাগিব। কাৰণ ভগৱন্তৰ নামৰ মহিমা ভাগৱততেই হওক, গীতাতেই হওক বা অন্যান্য পুৰাণসমূহ বা যিয়েই নহওক, এই ভাগ এতিয়া গৰুৰ পুৰাণৰ পৰা, গৰুৰ পুৰাণৰ কথা প্ৰকাণ্ড ইয়াত গুৰুজনাই গৰুৰ পুৰাণৰ পৰা আনিছে। আৰু যিয়ে নহওক এইখিনি আমাৰ মহামহন্তসকলে কৈছে, চাগে আমি তালৈ নাযাওঁ। গতিকে এই কথাখিনি আমি উপলব্ধি কৰিব পাৰিব লাগিব যে আমি কেনেকৈ নামত আমি আশ্ৰয় ল'ম, কেনেকৈ বিশ্বাস কৰিম। আমাৰ নামৰ প্ৰতি বিশ্বাস থাকে। গীতা ভাগৱতক উত্তম বুলি ভাবো, কিন্তু কেতিয়াবা যদি ঘৰখনলৈ সংশয় আহে, ঘৰখনত যদি কেতিয়াবা অপায় অমংগলে দেখা দিয়ে, তেতিয়া আমাৰ মনটো খেলি মেলি লাগি যায়। তাৰো উদাহৰণ গুৰুজনাই দি থৈ গৈছে ব্যাস কলাৰ ক্ষেত্ৰত। আমি কাহিনী কবলৈ নাযাওঁ। ব্যাস কলাৰ অৱস্থাটো কি হৈছিলে? তেওঁ তিনিওজনী পুত্ৰীৰ সন্তানৰ মৃত্যু হৈছিলে। গুৰুজনাৰ কথা তেওঁ পিছত নামানিলে, সেইকাৰণে এইটো কথা কবলৈ নাযাওঁ ব্যাস কলাই। কিন্তু তেওঁ বৰ ধুনীয়াকে পাঠ কৰিছিলে, ধুনীয়াকে নাম গাইছিলে, কিন্তু গুৰু বাক্য তেওঁ উলংঘা কৰিছিলে। পিছত তেওঁ গুৰুৱে তেওঁক ত্যাগ কৰিলে। তেওঁ মনত নামৰ প্ৰতি মানে যি বিশ্বাসটো নাইকিয়া হৈছিলে। সেইকাৰণে আমাৰ নামৰ প্ৰতি বিশ্বাস লাগিব। আমি যি কৰ্ম কৰিছো এই কৰ্মটো ফল আমি ভোগ কৰিব লাগিব। আমি প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ এই তিনিটা আমাৰ প্ৰাৰব্ধ কৰ্ম লৈ পেলাই আমি আহিছো, আৰু ইয়াত আমি সেই কৰ্মৰ ফলখিনি ভোগ কৰিব লাগিব। আৰু ইয়াৰ পৰা যি পাপ পুণ্য লৈ যাম, আকৌ আগলৈ আমি সেইখিনি আকৌ ভোগ কৰিব লাগিব। কিন্তু ভগৱন্তক যদি সকলোবিলাক আমি অৰ্পণ কৰি দিব পাৰো, ভগৱন্তৰ নামত আশ্ৰয় কৰি পেলাই যে তুমিহে কৰাইছা, সকলো ভগৱন্তক যদি অৰ্পণ কৰি দিব পাৰো, তেতিয়াহ'লে পাপ আৰু পুণ্যৰ টোপোলা দুটা কেতিয়াও আমাৰ সংযোগ নহয়। পাপৰ টোপোলা থাকিলেও এই সংসাৰ চক্ৰত আহি থাকিব লাগিব। পুণ্য এগাল গোটাই ললেও সংসাৰলৈ আহিব লাগিব। কাৰণ পুণ্য ক্ষয় হলে, পুণ্য ক্ষয় নোহোৱাকে কেতিয়াও এই সংসাৰৰ পৰা আমি যাব নোৱাৰো। সেইকাৰণে পুণ্যটো জমা থাকিলেও সংসাৰত আহিব লাগিব স্বৰ্গসুখ পাবৰ কাৰণে, আৰু পাপখিনি জমা থাকিলেও সংসাৰলৈ আহিব লাগিব জন্মৰ যাতনা পাবলৈ। কিন্তু ভগৱন্তক যদি সকলো অৰ্পণ কৰি পেলাই, সৎগুৰুত আশ্ৰয় লৈ পেলাই যদি আমি ঈশ্বৰৰ নাম ল'ব পাৰো, সকলো ভগৱন্তকে অৰ্পণ কৰি দিব পাৰো, তেতিয়াহ'লে আমাৰ পুণ্যৰ টোপোলাটো আৰু কেতিয়াও নহয়। আৰু ভুলতে অপৰাধ হলেও ভগৱন্তই সেইটো ক্ষমা কৰি দিব। তেতিয়াহে সেই জীৱতে মুক্তি পাব। নহ'লে পাপ পুণ্য টোপোলা থকালৈকে জীৱই কেতিয়াও মুক্তি নাপায়। সেইকাৰণে এতিয়া যিয়ে নহওক, ভগৱন্তই আজি অৰ্জুনক কোৱাৰ চলৰে আমাক ক'লে যে বিশ্বাসটো কিন্তু কেতিয়াও নেহেৰুৱাবা। দৃঢ় বিশ্বাস, সুদৃঢ় বিশ্বাস থকালৈকে আমাৰ কেতিয়াও মানে ক্ষতি নহয়। ভগৱন্তৰ প্ৰতি যেতিয়ালৈকে দৃঢ় বিশ্বাস থাকিব। একান্ত শৰণে নাম লয় যিটো হৰি ফুৰা কান্ত ৰাখি, ইহাত যদ্যাপি নযোৱা সংঘাত চোৱা পলাদত সাক্ষী। যে একান্তভাৱে হৰিত যদি শৰণ ল'ব পাৰিছো, একান্তভাৱে হৰিত যদি বিশ্বাস কৰিব পাৰিছো, তেতিয়া হৰিয়ে সেইজনক ৰক্ষা কৰে। যদি বিশ্বাস হোৱা নাই, উদাহৰণ হিচাপে প্ৰহ্লাদক চোৱা বুলি
শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। বাৰু যিয়ে নহওক বাপ আই সমস্ত আপোনাক সবে যদি আমাক আজ্ঞা কৰে আমি ইমান গণেকে আজি আমাৰ জ্ঞান অনুসৰি আপোনাক সবৰ আগত শাস্ত্ৰৰ কথা ঈশ্বৰৰ কথাখিনি দাঙি ধৰিবলৈ চেষ্টা কৰিলো। গতিকে ইমানতে আজ্ঞাকে দোহাই দিব নেকি? কৃষ্ণ আমি সেৱাহে নিবেদন কৰিছো। সমস্ত কৃষ্ণ 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 হে ৰাম বৈকুণ্ঠপুৰত দেৱে কৰিবানি বাস নামত নেৰিবা দেৱে সুধিক বিশ্বাস অপ্ৰহায়ে মহাবিধি বেদনা মত কৰিব বিশ্বাস দেৱে মোহৰ বাক্যত হৰি ৰাম 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 কৃষ্ণ জয় ৰাম জয় ৰাম জয় নাৰায়ণ জয় নাৰায়ণ জয় কৃষ্ণ জয় কৃষ্ণ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ কৃষ্ণ হৰি হৰি ৰাম কৃষ্ণ অপৰাধ কৃষ্ণ হৰি হৰি ৰাম শ্ৰীমন্ত শংকৰ রাম তাহান্ত বিনাই নাই 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 আমার কৃষ্ণ হৰি হৰি ও রাম কৃষ্ণ কৃষ্ণ মোৰ আজি বৈকুণ্ঠৰ সেৱাখিনি পৰিচয় কৰোঁ। আজি এই পবিত্ৰ ভক্তি প্ৰসাদ অনুষ্ঠানৰ সন্মানীয় সভাপতি বাদনাৰ প্ৰমুখে আৰু পৰম শ্ৰদ্ধাভাজন বিশ্লেষক বাপ প্ৰভুজনাৰ আৰু এই অনুষ্ঠানৰ মোবাইলৰ সংযোগে সমবেত হৈ থকা সমস্তজনৰ গোসানী চৰণত পুনৰ আমি সহস্ৰ কোটি ভক্তি সেৱা জনাইছোঁ। আজি আমি এই দাসীয়ে আপোনাৰ খবৰ আজ্ঞা অনুসৰি এই মহান ভক্তি প্ৰদীপ শাস্ত্ৰভাগী নাম মহিমাৰ কিছু অংশ পাঠ কৰিলোঁ। এই পাঠভাগী আমি পাঠ কৰি যাওঁতে আমাৰ বাবে অনেকখিনি ভুল ভ্ৰান্তি হৈ গৈছে।
এই সৰ্বমূলৰ অপৰাধ আপোনাৰ হবে আমাক ক্ষমা মৰিখন কৰি দিয়ে যেন আপোনাৰ হবে আমাক ক্ষমা কৰিলে প্ৰভু ভগৱন্তে আমাক ক্ষমা কৰিব। সেয়েহে আপোনাৰ হ'ব চৰণৰ যোগেদি প্ৰভু ভগৱন্ত পদৰ পংকজলৈ লক্ষ্য ৰাখি আমি এজোপা মহাপুৰুষ মাধৱদেৱৰ নাম শিক্ষাই গুৰুবাণী সেৱা ধৰিছোঁ। কৃষ্ণ 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 জানামি চাৰি ধৰ্মহীন দানৱ প্ৰতিগামী কিন্তু পুনানন্দ সমুদ্ৰৰ গোপী ভদ্ৰপদ কমলৰ ডাকৰু ডাকৰ দানদা আমি ৰাম ডাকৰু ডাকৰ দানদা কৃষ্ণ কৃষ্ণ হৰি ৰাম যিজনে কান্তচিতে মাধৱক ভজিনীতে সুৰে মাধৱক গুণ গাই দুৰ্লভয় অমৃত যেন যিজনে কৰিলে পান মধুৰপি বাকো আৰু নাই মধুৰপি বাকো আৰু নাই মূৰ্তি ধৰি বেদ হস্তগণ কৰে বেৰি মহিমা কীৰ্তন কৰে বেৰি মহিমা কীৰ্তন কনঞ্জলি ভৰি দিয়া হৰি চৰিত্ৰবিদ শৰীৰ নিকট পায় হৈ কীৰ্তকীত মাধৱ বৰ নামগুণ কীৰ্তন কৰিয়া হৰি কপায় হোকে মায়ে কটৰীয়া হৰি কপায় হোকে মায়ে কটৰীয়া। আমাৰ সন্মানীয় দিল্লী মহানগৰী জিলা শাখাই ভক্তিত গতি ধৰে কৃপালো আমাৰ সকলোৱে পৰিচিত সন্মানীয় জোনালী আইগৰাকীয়ে আজি এই পুৱাবিলাতে মহান শাস্ত্ৰভাগ কীৰ্তন কৰি সমস্ত কৃপালু বাদ বান্ধ মাৰিমতী সমস্ত মহান জীৱন ধন্য কৰিছে। আমি ধন্য হৈছোঁ আই আপুনি ধন্য হৈছে। আপুনি এইদৰে বহুবাৰ আমাৰ এই অনুষ্ঠানত আহি এইদৰে কীৰ্তন কৰি সমস্তকে সৰ্বানন্দ দি পূজা কৰি আহিছে আৰু আপুনি আমাৰ নিয়মীয়া অনুষ্ঠানৰ এই অনুষ্ঠানত থাকি সমস্ত বিষয়ৰ পৰা দিহা পৰামৰ্শ দি লগতে আৰ্থিক ফালৰ পৰা সহায় কৰি এই অনুষ্ঠানভাগ আগুৱাই লৈ কৃপা কৰি আহিছে। সেয়ে আমি আপোনাৰ চৰণলৈ সেৱা ধৰিছোঁ যাতে এই অনুষ্ঠানত থাকি সমস্ত বিষয়ৰ পৰা আকৌ দিহা পৰামৰ্শ দি আমি আপুনি কৃপা কৰি আমাক এই অনুষ্ঠানভাগ আগুৱাই লৈ যাব বুলি আপোনাৰ চৰণলৈ আমি সেৱা নিবেদিছোঁ। লগতে গুৰু ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ আৰু অধিক সাফল্য লাভ কৰিলে পৰম সুখ পৰম হৈছে আপোনাৰ সুস্বাস্থ্য দিয়ক, দীৰ্ঘায়ু প্ৰদান কৰক, গৃহস্থী পৰিয়ালটোৰ প্ৰভুৱে চাৰি অস্ত্ৰ ধৰি কৃপা কৰি ৰাখক। এই প্ৰভুলৈ সেৱা ধৰিলোঁ আৰু দুগতি অক্ষৰসমূহ ৰামকৃষ্ণ হৰিনাম ভগৱান অনুভৱ সকলো দুগম তত্ত্বহাৰ এই তত্ত্বহাৰ কীৰ্তন কৰি আপুনি সমস্তকে সমাধান কোনোবাখিনি অপৰাধ হৈছিল সকলো পদ লৈ পেলাই নিমিত্তে প্ৰভু অভয় পদ পংকজ হৈ ধৰি সম্বোধন কৰিছোঁ। আই কৃষ্ণ হৰি হৰি কৃষ্ণ কৃষ্ণ বাপ আমি সেৱা ধৰিছোঁ বা কৃষ্ণ কৃষ্ণ দাদা বাবু মাধৱ কৃষ্ণ হয় দাদা বাবু কৃষ্ণ হয় কৃষ্ণ হয় হয় আপুনি হয় হয় কৃষ্ণ কৃষ্ণ ভক্তি ভজন এই ভকতি প্ৰসাদ অনুষ্ঠানৰ সঞ্চালকে সমীক্ষা কৰি লগতে আজি ফোন যোগে সংযোজিত হোৱা সকলো ভকত বৈষ্ণৱৰ শ্ৰী চৰণত আমি মহাপুৰুষৰ এটি ভাষাৰে আমি সেৱা নিবেদন কৰিব বিচাৰিছোঁ। কৃষ্ণ কোটি কোটি ঘোৰ অপৰাধনীতে কৰোৰা মেৰুৰা
হৰিমুখ দাসহে ৰমানি হৰি ৰাম যিটো নাম নেৰে মুখে পাইলা মুখ মহাহুকে জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ জগতৰে গুৰু গুৰু ভৈলা জগতৰে কৰিলে কহি তুন্দৰে কোটি কোটি পুৰুষ কোটি কোটি পুৰুষ যাৰ মুখে ৰাম মানি আহে হৰি জানিব নিশ্চয় তাতে বৈষ্ণৱ হয় নহয় হৰি আৰু বৈষ্ণৱ হইল তত কিবা ৰইল হৰিৰ কৃপাৰ পত্ৰ হিৰি জানে ভৰিল হৰিৰ কৃপাৰ পত্ৰ হিৰি জানে ভৰিলে আমাৰ সন্মানীয় গুৰুপ্ৰেমী ভক্তি কৃপালী আমাৰ বিশ্বনাথ জিলা শাখাৰ পৰা সন্মানীয় দাধৰা প্ৰভুজনাই আজি পুৱা বেলাতে এই মহান শাস্ত্ৰপাঠ ব্যাখ্যা কৰি সমস্ত কৃপালু বাপ বান্ধৱাই মাতৃ সমস্তজনে আজি আমি ধন্য হৈছোঁ আপুনিও ধন্য হৈছে আপুনি আজি আমাক এই 3টা দিন আহি এই অনুষ্ঠানত থাকি আমাক যি কৃপা কৰিছে সেই আমি আপোনাৰ চৰণলৈ সেৱা নিবেদিছোঁ যাতে এই অনুষ্ঠানতে আকৌ পুনৰ আহি সমস্ত দিশৰ পৰা দিহা পৰামৰ্শ দি আমি কৃপা কৰিবলৈ আপোনাৰ চৰণলৈ সেৱা নিবেদিলোঁ লগতে গুৰু ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ আৰু অধিক সাফল্য লাভ কৰিলে পৰম পুত্ৰ হৈছে আপোনাৰ সুস্বাস্থ্য দিয়ক দীঘাই প্ৰদান কৰক গৃহস্থী পৰিয়ালটো সুখে শান্তিয়ে নিপতাই ৰাখি আমি সেৱা ধৰিলোঁ আৰু দুগুটি অক্ষৰমঙ্গল ৰামকৃষ্ণ হৰিনাম সমস্ত হৃদয় পুৰুষ সমস্তক যদি বিলাই দিওঁতে কোনোবাখিনি অপৰাধী হৈছিল সৰ্ব অপৰাধৰ মৰিখনৰ নিমিত্তে প্ৰভু অভয় পদ যাতে সৰিখিনি সম্বোধন কৰিলোঁ প্ৰভু কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ সন্মানীয় আই আৰু বাপজন আপোনালোক দুয়োখন মহান আসন ত্যাগ কৰি অন্যান্য আসন লৈ পৰৱৰ্তী অংশ চাবলৈ কাৰণে আপোনালোক দুইজনে চৰণলৈ সেৱা নিবেদিলোঁ আৰু আমাৰ এই সত্ৰত অৱগাহন কৰি থকা কিবালে বাপ বান্ধৱ মাই মাতৃ সমষ্টিও আমাৰ অকণমান চমুকৈ অনুভৱ দাঙি ধৰি বিশেষকৈ আমাৰ দাধৰা প্ৰভুজনাই স্কুললৈ যাব লাগে বুলি আমাক ইতিমধ্যেই কৈছে সেইকাৰণে আপোনালোক অকণমান চমুকৈ অনুষ্ঠানভাগ মনৰ অনুভৱ দাঙি ধৰি আপোনালোক কৃপা কৰিব নিমিত্তে আপোনালোক সেৱা নিবেদিলোঁ কৃষ্ণ মাধৱ